নমস্কাৰ পুনৰবাৰ আকৌ আজি আহিছো আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আপোনালোকে সকলোৱে খুব সুন্দৰকৈ কমেন্ট বিলাক কৰে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু আজি বহুত বেছি গৰম পৰিছে নহনে বাৰু গৰমত মানে মানুহ বাহিৰে ভিতৰত থাকিবলৈ জায়গা নাইকিয়া হৈছে ভাদ মাহত সঁচাকৈ মানুহৰ লাষ্ট মুহূৰ্তত গৰম একেবাৰে দহি পেলাব এতিয়া মানুহক যি মানে পৰিস্থিতি হৈছে গৰমৰ থাকিবলৈ উপায় নাইকিয়া হৈছে বহুত গৰম তাৰ মাজতে ভাবিলো আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আজি বনাও যেহেতু ঘৰতে আছো আজি বন্ধ বুলি সেইকাৰণে ভিডিঅ'টো বনাইছো আৰু আপোনালোকে সকলোৱে সহযোগ কৰিব আৰু সাপোৰ্ট কৰিব আৰু সকলোৱে মৰম দিব যাতে ভিডিঅ'বোৰ বনাবলৈ আপোনালোকৰ পৰা যথেষ্ট সহায় আৰু সহযোগ পাওঁ তাৰ বাবে আপোনালোকৰ ওচৰত সদায় মানে এই কথাখিনি ক'বলৈ চেষ্টা কৰোঁ নহলে ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা যদি মই সাহস নাপাওঁ তেতিয়াহ'লে ভিডিঅ' বনাবলৈ মন নাযায় আৰু আপোনালোকে সাহস যোগোৱাৰ কাৰণে মই আসলতে আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি দাঙি ধৰিবলৈ আগবাঢ়িব পাৰিছো আজি লৈ আহিছো পোষণৰ ইনচেন্টিভৰ ওপৰত ইনচেন্টিভ মোৰ বান্ধৱীসকলে যিসকলে মোক কমেন্ট কৰে প্ৰতিটো ভিডিঅ' কমেন্ট কৰে সেই মোৰ বান্ধৱীসকলক সুধিব বিচাৰিছো আপোনালোকে ইনচেন্টিভ কিমান মাহলৈকে পোৱা আছে আৰু কেতিয়াৰ পৰা পাবলৈ বাকি আছে আপোনালোকে কমেন্ট কৰি জনাবচোন আমাৰ ইয়াত মানে বিশ্বনাথৰ গহপুৰত বিশ্বনাথ জিলাত বৰ্তমান ইনচেন্টিভ আমি 24 চনৰ ইনচেন্টিভ আৰু পাবলৈ বাকি আছে আৰু আমি লাষ্ট মুহূৰ্তত মানে জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱাত নেকি পাহৰিছো বাৰু মাত্ৰ 1500 টকা এটা 3 মাহৰ 24 চনৰ লাষ্ট মুহূৰ্তত লাষ্টত 3 মাহৰ পাইছিলো আৰু এতিয়াও 25 চনৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে পাবলৈ আছে আৰু ইফালে 24 চনৰো কেবা মাহৰো পাবলৈ থাকিলে গতিকে এতিয়া চাগে আগন্তুক পূজা আহিছে পূজাত আমি পাম বুলি নিশ্চয় আশাৰে বাট চাই আছো এতিয়া পাও নে নাপাও হেতু আমি 100% গম পোৱা নাই তথাপিতো আমি আশা কৰিছো যেহেতু পূজা আহি পালেহি একেবাৰে কাখতে পূজা আৰু আমাৰ পাবলগীয়া পইচাটোৰ কাৰণে আমি আসলতে আমি নিজে চিৰবাখৰ কৰিবলগীয়া কথা নাই কাৰণ আমি ইমান পোষণৰ কাম কৰি আছো আমি ডেইলি পোষণৰ কাম আমি মিনিটে আমি পোষণৰ যিখিনি ৰিপৰ্ট দিব লাগে আমি মিনিটে ৰিপৰ্টখিনি দি থকাৰ কাৰণে চৰকাৰে কামখিনি সুন্দৰকৈ কৰিবলৈ আগ্ৰহী হৈ পৰিছে আৰু কৰিব পাৰিছে সাকসেসফুল হৈছে কাৰণ একেবাৰে তলৰ পৰ্যায়ৰ পৰা আমি সকলো ৰিপৰ্টবিলাক সুন্দৰভাৱে যোগান ধৰি আছো এতিয়া এখিনতে এটা কথা ক'ব বিচাৰো আৰু মনত এটা ভাৱ উদয় হৈছে যে পোষণ টেকাৰৰ প্ৰতিটো কাম আমাক ইমান হাইসমেন্ট দি পেলাই কৰাই আছে কিন্তু তাৰ বিনিময়ত যে আমি 500 টকাটো পোৱা নাই সেইটো কথা কোনোবাই চিন্তা চৰ্চা কৰিছেনে সেই কথাটো কোনোবাই চিন্তা চৰ্চা কৰিছেনে কিন্তু আমাৰ যে কামবিলাক ইমান দ্ৰুতগতিত আমি ৰাতি 12টা বজাতো আমি ৰিপৰ্ট দিব লাগে ৰাতিপুৱা খোৱা পা উঠি আমি মাথা মাৰি ৰিপৰ্ট চিন্তা কৰিব লাগে কিন্তু আমাৰ যে সেই 500 টকাটো আজি কত মাহৰ পইচা পেন্ডিং হৈ আছে সেইটো কোনে চিন্তা কৰিছে নহনে বাৰু বান্ধৱীসকল আপোনালোকে সকলোৱে কমেন্ট কৰিবচোন কোনে কিমান মাহৰ পইচা পাবলৈ বাকি আছে কাৰণ এইবোৰ কথা আমি নকলে নহব কাৰণ আমাকহে হাইসমেন্ট দি আছে তাৰ বিনিময়ত আমি আমাৰ প্ৰাপ্যটো পাইছো জানো চেন্ট্ৰেলৰ পৰা আমাক যিখিনি হাইসমেন্ট দি পেলাই আমাৰ ৰিপৰ্টখিনি আদায় কৰি আছে তাৰ বিনিময়ত আমি পোষণৰ কাম যিখিনি কাম কৰিবলগীয়া কৰিলে মানে 500 টকাটো পাই সেই কামখিনি বিনিময়ত আমি 3 গুণ বেছি কাম কৰি থকা নাইনে আৰু সেই পইচাটো আমাক এৰি দিছেনে সেই পইচাটো ইমান দিনৰ পেন্ডিং কিয় ৰাখিব লাগে সেই পইচাটো মাহে কাম কৰিছো মাহে ৰিপৰ্ট সম্পূৰ্ণ কৰিছো মাহে প্ৰতিটো কাম আমি 100% কৰি থকাৰ পিছতো সেই 500 টকাটো আমাক কিয় এৰি দিয়া নাই প্ৰশ্ন হৈছে কাৰণ সেই পইচাটোৰ কাৰণে আমি ক'বলগীয়া কোনো কথা নাই প্ৰাপ্যৰ বিনিময়তহে আমি সেই পইচাটো কামৰ বিনিময়ত প্ৰাপ্য পাব লাগে নহয়নে বাৰু গতিকে আমি কাম কৰিছো আৰু আমাক প্ৰাপ্য দিব লাগে আমাৰ হেতু এক্সট্ৰা 500 টকা ইনচেন্টিভৰ 500 টকাটো আমি পাবলগীয়া আজি কত মাহ হল এতিয়া এই প্ৰায় বছৰ মানে পাৰে হল নেকি চাব লাগিব হিসাব কৰি মই ভালদৰে হিসাব কৰা নাই কিমান মাহৰ পৰা কিমান মাহলৈ পাবলৈ আছে কিন্তু বহুত মাহৰ পাবলৈ আছে সেইটো ভালদৰে জানো আৰু সেই পইচাটো সকলোৱে কাম কৰে কাৰোবাৰ একাউণ্টত সোমায় কাৰোবাৰ একাউণ্টত নোসোমায় এইটো কথাও খেলিমেলি কিন্তু ওপৰৰ পৰা যদি পইচাটো এৰি নিদিয়ে তেতিয়াহলে আমাৰ অফিস সমূহে কেতিয়াও দিব নোৱাৰে সেই পইচাটো ওপৰৰ পৰা এৰি দিয়া বহুত পলম কৰে
গতিকে সেই পইচাটো আমাক সময়মতে দিব লাগে, সেই পইচাটো আমি সময়মতে পাব লাগে। কাৰণ আমি ৰাতি দিন টোপনি ক্ষতি কৰি ৰাতি দিন ভৰিয়ে চেণ্ডেল ছিঙি কাম কৰি যদি আমি আমাৰ প্ৰাপ্য পইচা নাপাওঁ, তেতিয়াহ'লে কেতিয়াও আমি এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ এফাৰেষ্ট আমি এতিয়া 100% এফাৰেষ্ট লাগ বুলি কোৱাৰ লগে লগে 100% ঘৰে ঘৰে ৰ'দে বৰষুণে চেণ্ডেল ছিঙি ছিঙি এঘৰ মানুহলৈ 10-15 বা 1000 কৰি যদি এফাৰেষ্ট 100% কৰোঁ, ৱেট 100% লওঁ, তাৰপিছত বেজি VSND ECC CB এই সম্পূৰ্ণ কৰাৰ পিছত যদি 500 টকাটো আমি প্ৰাপ্যটো নাপাওঁ, তেতিয়াহ'লে আমাৰ মনটো জানো ভাল লাগিব? আমি কাম কৰা উদ্যম এটা ক'ত পাম? সেই 500 টকাটো আমাক উদ্গনিমূলক 500 টকাহে দিছিলে চৰকাৰে, চেণ্ট্ৰেল চৰকাৰে। সেই 500 টকাটো কামৰ বিনিময়ত আমাৰ উৎসাহ জনাবৰ কাৰণে সেইটো যোগান ধৰিছিলে। কিন্তু সেই পইচাটো এতিয়া বৰ্তমান আমি বহুত মাহৰ পাবলৈ বাকী আছে। গতিকে সেই পইচাটো আমি অতি সোনকালে আমাক মোকলাই দিব লাগে। আমি অতি সোনকালে সেই পইচাটো আমি যিমান মাহৰ পাবলৈ বাকী আছে সিমান মাহৰ আমাক আদায় কৰিব লাগে। কাৰণ আগন্তুক পূজা আহিছে, প্ৰত্যেকৰে পূজা সংসাৰ আছে, প্ৰত্যেকৰে ল'ৰা ছোৱালী আছে। প্ৰত্যেকে পূজা বুলি ল'ৰা ছোৱালীয়ে পইচা পাতিলে কোনো চিন্তা নকৰে, পূজা বুলি ক'লে ল'ৰা ছোৱালীক পইচা লাগিবই। গতিকে সেই পইচাটো আমি অতি সোনকালে আমাক মোকলাই দিয়াটো বিচাৰোঁ। আৰু পূজাত যিহেতু মানুহৰ যিকেইটা পাই থকা হৈছে সেই পইচাকেইটা বাজেট কেতিয়াও নিমিলে। কাৰণ নিমিলা অংকৰ এখন বাজেট চলাই থাকিবলগীয়া আছে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে। সেয়েহে ক'ব বিচাৰোঁ যে আমাৰ যিটো পোষণৰ পাবলগীয়া আছে আমাৰ কৰ্মীসকলৰ 500 আৰু সহায়িকাসকলৰ 250 টকা, সেই পইচাটো অতি সোনকালে আমাক যিমান মাহৰ পাবলৈ আছে সিমান মাহৰ অতি সোনকালে আদায় দিব লাগে। কাৰণ আগন্তুক পূজা আহি আছে। পূজাত মানুহে ল'ৰা ছোৱালীয়ে কোনো মাহঁতে কম পইচা পায়, এইটো বস্তু নিকিনো, সেইটো বস্তু কিনো, সেইটো কোনো ল'ৰা ছোৱালীয়ে বুজি নাপায়। মাহঁতে যে কম পইচাই আমাক যে পূজাত দামী বস্তু কিনি দিব নোৱাৰে, সেইটো কোনো শিশুৱে বুজি নাপায়। পাব যিখিনি শিশু অকণমান মেচিয়ৰ হৈছে, 14-15 বছৰ বয়স, সেইখিনিয়ে বুজি পাব। কিন্তু যিখিনি শিশু 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ 9 বছৰ সেইখিনি শিশুৱে কেতিয়াও বুজি নাপায় যে আমাৰ মাহঁতৰ পইচা একেবাৰে কম, আমি আৰু কম দামী বস্তু এটা লওঁ, সেইটো বুজি নাপায়। গতিকে আমি যিমান মাহৰ পইচা পাবলৈ বাকী আছে সিমান মাহৰ পইচা অতি সোনকালে আমাক আদায় দিব লাগে। আৰু এইটো কোনো কম্প্ৰমাইজৰ কথা নাহে যে পইচাটো পাবলৈ থাকিলে ছোৱালীসকলে মানি ল'ব। কাৰণ আমাৰ নিজৰ পকেটৰ পইচা খৰচ কৰি আমি প্ৰতিটো কাম কৰিম। এতিয়া পোষণ মাহ অহাৰ লগে লগে চিন্তাৰে মূৰটো গধুৰ হৈ পৰিছে। কাৰণ পোষণ মাহত পইচাটো দিব টকা 1000 টকা 500 দিব বহুত দিনৰ মূৰত, কিন্তু কামখিনি আমি আগতীয়াকৈ বহুত পইচা নিজৰ পকেটৰ পৰা খৰচ কৰিবলগীয়া হয়। গতিকে আগতীয়াকৈ পইচাটো এৰি দিব লাগে, কাৰণ তেতিয়াহে আমি কামখিনি কৰিবলৈ সুবিধা হয়। কাৰণ কৰ্মীজনীয়ে টকা পায় 6500, সেই 6500 টকাৰ মাহটোৰ বাজেটখন কোনো টানি টুনি ল'ৰা ছোৱালী পঢ়ুৱাৰ পৰা ধৰি টনাটনিকৈ যেন তেনে কাণ মাৰি টনাটনিকৈ চলাই থকা অৱস্থাত আকৌ নিজৰ পকেটৰ পইচা খৰচ কৰি পোষণ মাহৰ নামত আজি বোলে ওলৈ, কাইলৈ বোলে তলৈ, পৰহি হ'লে বোলে ৰেচিপি কম্পিটিশ্যন, তাৰপিছত বোলে শাক পাচলি নি মেলা দিব লাগে, এইবিলাক কৰি থাকিবলৈ নিজৰ পকেটৰ পইচা খৰচ কৰি পেলাই সম্ভৱ নহয়। সেয়েহে আমাৰ কামখিনি কৰাৰ আগত আমাৰ পইচাটো আগতীয়াকৈ মোকলাই দিয়াটো আমি বিচাৰোঁ। যিকোনো কামেই নহওক পইচাটো আমাক আগত দিলে আমি প্ৰতিটো কামেই সুন্দৰভাৱে বৰ্তমান সময়লৈকে আমি কোনো অৱহেলা নকৰাকৈ আমাৰ যিমান চেষ্টা কৰি আহিছোঁ সিমানেই কৰি আহিছোঁ। নিজৰ দেহাক আওকাণ কৰি আমি প্ৰতিটো কাম কৰিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো আমি সময়মতে পালে ভাল হয়। সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ ওপৰ পৰ্যায় সকলোৱে পাওক, যাতে এনেকুৱা কথাবোৰ সকলোৱে জনাটো দৰকাৰ। কাৰণ আমি বহুত সমস্যাৰ মাজতে চাকৰিটো আমি জীয়াই ৰাখিছোঁ বা কৰি আছোঁ, বহুত টনাটনিৰ মাজত আমি কৰি আছোঁ। উপায়ন্তৰ হৈ পেলাই আমি এৰিবলৈও নহ'ল, ধৰিবলৈও নহ'ল, তেনেকুৱা এটা অৱস্থাত আমি এই বিষয়টোত সোমাই আছোঁ। কিন্তু সেয়েহে আমি সময়মতে আমাৰ যিবিলাক প্ৰাপ্য আমি সময়মতে পালে আমি নিয়াৰিকৈ কৰি আহিছোঁ আৰু কৰি যাম বুলি আমি 100% কথা দিব পাৰিম। আগন্তুক সময়ত আমাৰ পূজা আহিছে, গতিকে পূজাৰ আগত যাতে আমাৰ যিখিনি প্ৰাপ্য, যিখিনি পাবলৈ বাকী আছে সম্পূৰ্ণ পইচা যাতে আমাক মোকলাই দিয়ে, তাৰ ওপৰত চৰকাৰক সকলোকে বিনম্ৰ বাৰ্তাৰে অনুৰোধ কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰী মহোদয়েও হয়তো নাজানিব পাৰে আমি পইচা পাইছোঁ নে নাই। মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ সময়মতে আমি 2 টকাই হওক 4 টকাই হওক আমি সময়মতে পালে আমাৰ কামবোৰ কৰিবলৈ সুবিধা হয়। গতিকে আমি আজি বহুত মাহৰ আমি ইনচেণ্টিভ পোৱা নাই, গতিকে আমি সোনকালে যাতে এই পইচাটো আমি আদায় পাওঁ। ধন্যবাদ। নেক্সট এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।